নলবাৰীত যি ঘটনা সংঘটিত হ'ল সমগ্ৰ অসম বা ভাৰতবৰ্ষ সকলোৱে গম পায়। অতি মৰ্মান্তিক এটি ঘটনা, য'ত আমি আমাৰ ছাত্ৰ সন্থাৰ পৰিয়ালৰে এগৰাকী আমাৰ ভাতৃক হেৰুৱাব লগা হ'ল। আৰু তেওঁৰ লগত যি ভগ্নী সেই সময়ত উপস্থিত আছিল, তেওঁ খুব বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিলে আৰু বৰ্তমান তেওঁ গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত ইয়াতে চিকিৎসাধীন হৈ আছে। আমি ছুপাৰিণ্টেণ্ডেণ্টক লগ কৰি পেলাই সেই কথাখিনি আমি পাতিলোঁ যে তেওঁ বৰ্তমান অৱস্থা কেনেকুৱা, কি কথা কি বতৰা আমি জানিলোঁ, পৰিয়ালক আমি সাক্ষাৎ কৰিলোঁ। কৰি পেলাই আমি জানিবলৈ পাইছোঁ যে তেওঁ আগতকৈ কিছু ষ্টেবল হৈছে আৰু বাকী আজি কিছু পৰীক্ষা তেওঁৰ কৰা হ'ব আৰু সেই পৰীক্ষাৰ পাছত সেই ফলাফলসমূহ চাই পেলাই তেওঁক যদি আৰু কিবা অপাৰেশ্যন বা তেনেকুৱা ধৰণৰ কিবা চাৰ্জাৰী যদি কথা থাকে, তেতিয়াহ'লে ডক্টৰসকলে আগবঢ়াম বুলি ক'লে আমি ডক্টৰসকো সাক্ষাৎ কৰিলোঁ। এটা ভাল ডক্টৰছৰ টীম আমি ইয়াত দেখিবলৈ পালোঁ আৰু তেওঁলোকে খুব গুৰুত্ব সহকাৰে গোটেইখিনি কাম কৰি আছে। গতিকে আমি আশা কৰিছোঁ যে আমাৰ এই ভগ্নীগৰাকী খুব সোনকালে তেওঁ যাতে ভাল পায় আৰু তেওঁ আগৰ নিচিনাকৈ যাতে আকৌ নৰ্মেল হৈ কিনে আকৌ আগবাঢ়ি যাব পাৰে, সেইটো আমি আশা কৰিছোঁ। হয়, নিশ্চিতভাৱে যোৱাকালিৰ ঘটনাটো ক'ব গ'লে এটি খুব দুখ লগা ঘটনা হৈছিল। তাৰপিছত যিগৰাকী দোষী আছিল, দোষীগৰাকীক এনকাউণ্টাৰ কৰা গ'ল। এই কথাটো কোনোবাখিনিত ছাত্ৰ সন্থাৰ বা সমগ্ৰ অসমবাসী ৰাইজক শান্তি দিছে। কিন্তু এটা কথা নিশ্চিত যে এই এনকাউণ্টাৰে আমি হেৰুওৱা যিগৰাকী ছাত্ৰ সন্থাৰ কৰ্মী, যিগৰাকী আমাৰ সৈনিক, তেখেতক হেৰুৱাইছোঁ, তেখেতক পুনৰ উভতাই দিব নোৱাৰে। কিন্তু এটা কথা নিশ্চিত যে এনেকুৱা এটা শাসন চলক যে এনেকুৱা ধৰণৰ শাস্তি দিয়ক, এই ঘটনাটোৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ থকা প্ৰতিগৰাকী দোষীয়ে যেন শাস্তি পায়। আৰু এই শাস্তিৰ প্ৰতি লক্ষ্য ৰাখি যে পৰৱৰ্তী সময়ছোৱাত এনে ঘটনা কৰাৰ বাবে এনেকুৱা পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্ৰত যেনে পুনৰবাৰ বিবেচনা কৰিব লগা হয়, যে ভয় খাব লগা হয় যে এনেকুৱা ঘটনা কৰিলে এনেকুৱা শাস্তি লাভ কৰে বুলি। এনেকুৱা ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰক আৰু অনাগত দিনতো আমি দৃষ্টি ৰাখিম অসমখনৰ যি সুস্থিৰ পৰিৱেশ, অসমৰ যি সুশৃংখলিত পৰিৱেশ, এই পৰিৱেশ বজাই থাকক আৰু কোনো শিশু যেন, মাধুৰ্যৰ যদি কোনো শিশু যেন অনাগত দিনত আমি হেৰুৱাব লগা নহয়, তাৰ প্ৰতি আমি সকলোৱে দায়িত্ব গ্ৰহণ কৰাটো উচিত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।